নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 14 জুলাই 2025 অসমীয়া 29 আহাৰ সোমবাৰ আজি সূৰ্যোদয় সময় পুৱা 4:24 আৰু সূৰ্যাস্ত সময় 6:08 আজি হৈছে চতুৰ্থী তিথি আৰু কৃষ্ণপক্ষ আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি সন্তানৰ আচৰণত আপুনি সন্তুষ্ট হ'ব আৰ্থিক বিষয়ত আপুনি সৌভাগ্যৱান হ'ব বন্ধু বান্ধৱীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব ব্যৱসায় সৃষ্টিশীল ধাৰণা ব্যৱহাৰ কৰিব পাৰে পুৰণি বিনিয়োগৰ দ্বাৰা আপুনি লাভৱান হ'ব বিষ ৰাশি আজি সকলো কাম সহজে সম্পূৰ্ণ হ'ব শ্ৰমিক পেছাদাৰীসকলে হয়তো আজি কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব কঠোৰ পৰিশ্ৰমৰ পৰা অৰ্থপূৰ্ণ ফলাফল লাভ কৰিলে আত্মবিশ্বাস বৃদ্ধি পাব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰে মিথুন ৰাশি বহিৰাজ্যত বাস কৰা সকলে হয়তো নিজৰ দেশলৈ উভতি যোৱাৰ কথা চিন্তা কৰিব পাৰে ডাঙৰ ব্যৱসায়িক চুক্তি পোৱাৰ সম্ভাৱনা আছে আপোনাৰ ওপৰত ঊৰ্ধ্বতম বিষয়াৰ আস্থা কম হ'ব ছাত্ৰ-ছাত্ৰীসকলে আন কামত বিচলিত হ'ব পাৰে আপোনাৰ সম্পৰ্কবোৰত স্বাৰ্থপৰতাৰ প্ৰৱেশ কৰিবলৈ নিদিব আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ মনত গঢ় লৈ উঠিব পাৰে কৰ্কট ৰাশি ৰাজনৈতিক লোকে হয়তো ষড়যন্ত্ৰৰ সন্মুখীন হ'ব লাগিব যদি মনোভাৱৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক আপুনি আপোনাৰ স্বাস্থ্যৰ বাবে অলপ চিন্তাত পৰিব জীৱন সংগীৰ পৰা পৰামৰ্শ লোৱাৰ পিছত সিদ্ধান্ত লোৱাটো লাভজনক হ'ব পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ ভাল নালাগিব সিংহ ৰাশি আপুনি আপোনাৰ ব্যৱসায়িক খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব দেউতাকৰ আচৰণত অলপ হতাশ হ'ব পাৰে অধিবক্তাসকলে হয়তো এটা ডাঙৰ গোচৰত জয়ী হ'ব পাৰে আপোনাৰ জীৱনসংগীৰ প্ৰতি প্ৰেম আৰু সন্মান বাঢ়িব ঘৰৰ সুখৰ পৰিৱেশৰ বাবে আপুনি সন্তুষ্ট হ'ব কন্যা ৰাশি কৰ্মক্ষেত্ৰত হোৱা ভুলৰ বাবে বিষয়াসকলে আপোনাৰ ওপৰত বিৰক্ত হ'ব পাৰে আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব ধৰ্মীয় কামত টকা খৰচ কৰিব আপোনাৰ নষ্ট সম্পৰ্কবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক আপোনাৰ মাংসপেশীৰ বিষ আৰু টান হ'ব পাৰে তুলা ৰাশি আজি সন্ধিয়া আপুনি হয়তো এটা গুৰুত্বৰ কথা ভাবিব অপ্ৰয়োজনীয় কামৰ বাবে আপুনি চিন্তিত হ'ব প্ৰেমৰ সম্পৰ্কত প্ৰেমতকৈ অভিনয় বেছি হ'ব আপোনাৰ বন্ধুসকলে আপোনাক সহায় কৰিবলৈ দ্বিধাবোধ কৰিব পাৰে ঋণ দিয়া ধনে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ পৰিয়ালত গতি আৰু সমন্বয় থাকিব বৃশ্চিক ৰাশি কৰ্মক্ষেত্ৰত আপুনি অসন্তুষ্ট হ'ব খঙৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে আপুনি আপোনাৰ কামৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব সহকৰ্মীসকলৰ প্ৰতি ঘৃণা গঢ় লৈ উঠিব পাৰে বাহুৰ বিষ হোৱাৰ সম্ভাৱনা আছে নতুন কাম কৰাৰ হেঁপাহ আপোনাৰ মনত উদয় হ'ব ধনু ৰাশি কৰ্মক্ষেত্ৰত ডাঙৰ পদ পাব পাৰে সাক্ষাৎকাৰ আদিত সফলতা হোৱাৰ সম্ভাৱনা আছে আপোনাৰ বিৰোধীসকল আপোনাৰ সন্মুখত দুৰ্বল হৈ পৰিব স্বাস্থ্যজনিত সমস্যাৰ বাবে আপুনি চিন্তিত হৈ পৰিব ল'ৰা-ছোৱালীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব পাৰিব মকৰ ৰাশি টকাৰ বাবে আপোনাৰ বাকী থকা কামটো নষ্ট হ'ব পাৰে মিছা কথা কোৱাৰ পৰা বিৰত থকা উচিত আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব অভিভাৱকৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব কুম্ভ ৰাশি আপুনি মানসিকভাৱে শক্তিশালী হ'ব শিল্প জগতৰ লগত জড়িতসকলে হয়তো ডাঙৰ মঞ্চ পাব আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ উপকৃত হ'ব আপুনি আপোনাৰ পৰিয়ালৰ সহায় লাভ কৰিব এটা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে আপোনাৰ সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি নথিপত্ৰৰ বাবে চৰকাৰী কামত সমস্যা হ'ব পাৰে আপোনাৰ শুভাকাংক্ষীৰ লগত তৰ্ক নকৰিব আপোনাৰ গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে আপুনি মূৰৰ বিষত ভুগিব পাৰে আপুনি হয়তো বিদেশ ভ্ৰমণলৈ যাব পাৰে আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ